নমস্কাৰ জবৰ নতুন ভিডিও এটা স্বাগতম জনালো আজি নতুনকৈ যিমান ভ্যাকেন্সি আছে তাৰে ডিটেইলছ খিনি দেখুৱাই যাম ভিডিওটো সম্পূৰ্ণ চাব এক নম্বৰ ভ্যাকেন্সিটো হায়াৰিং ইয়াতে দুটা ডিটিপি অপাৰেটৰৰ ভ্যাকেন্সি আছে আসামিজ টাইপিং জানিব লাগিব আৰু ডিজাইনাৰৰ এটা ভ্যাকেন্সি আছে মেনেজাৰৰ এটা ভ্যাকেন্সি আছে একাউন্টেন্টৰ কাৰণে এটা আৰু ড্ৰাইভাৰৰ কাৰণে এটা আৰু পাঁচটা ফিল্ড এক্সিকিউটিভৰ ভ্যাকেন্সি আছে এবিলাক পোষ্টৰ কাৰণে আপোনালোকে ডিগ্ৰী পাস কৰা হলে এপ্লাই কৰিব পাৰে একাউন্টেন্টৰ কাৰণে বিকম পাস কৰা হ'ব লাগিব আৰু ডিটিপি অপাৰেটৰৰ কাৰণে গ্ৰেজুৱেচন লাগিব ফিল্ড এক্সিকিউটিভৰ কাৰণে হায়াৰ সেকেন্ডাৰী পাস হ'লে এপ্লাই কৰি চাব পাৰে ইয়াতে এটা কন্টাক্ট নম্বৰ দিয়া আছে কন্টাক্ট নম্বৰটো যোগাযোগ কৰি চাব 2 নম্বৰ ভ্যাকেন্সিটো টিচাৰৰ ভ্যাকেন্সি হয় এক নম্বৰতে ম্যাথমেটিক্স টিচাৰ এমএ বা এমএসসি কৰা হলে হ'ব 2 নম্বৰটো পিটি টিচাৰ বিপিএড বা এমপিএড কৰা হলে হ'ব 3 নম্বৰটো বোৰ্ডিং ইনচাৰ্জ বয়জৰ কাৰণে ফ্ৰেশাৰ্স মে অলসো এপ্লাই benefits আপোনালোকৰ ফুড আৰু একমোডেশন খিনি দিয়া হ'ব আৰু লগতে আদাৰ এলাউন্স থাকিব টু এপ্লাই সেন্ড ইওর সিভি টু ইয়াতে WhatsApp নম্বৰ দিয়া আছে ইয়াৰে যিকোনো এটা নম্বৰত WhatsApp কৰি দিব বায়োডাটাখন আপোনালোকৰ ইন্টাৰভিউটো কেতিয়া শিডিউল কৰা হয় জনাই দিব 3 নম্বৰটো এসএফএস স্কুল নাৰেঙ্গীৰ পৰা আহিছে পোষ্ট আছে পিআৰটি টিজিটি পিজিটি ফনেটিক্স টিচাৰ এণ্ড এডমিনিষ্ট্ৰেটিভ ষ্টাফৰ কাৰণে কোৱালিফিকেশন গ্ৰেজুৱেচন আৰু পোষ্ট গ্ৰেজুৱেচন কৰা হ'ব লাগিব in the relevant subject with B.Ed DLEd as applicable and a minimum of 5 years experience mail ID আৰু phone number দিয়া আছে ইয়াতে কন্টাক্ট কৰি ল'ব পাৰিব 4 নম্বৰটো কানাডা বেংকৰ পৰা আহিছে গ্ৰেজুৱেট এপ্ৰেন্টিছৰ ভ্যাকেন্সি টোটাল নাম্বাৰ অফ ভ্যাকেন্সি আছে ইয়াতে 3500 টা পিৰিয়ড অফ এপ্ৰেন্টিছশিপ ট্ৰেইনিং আপোনালোকৰ the period of apprenticeship training will be 1 year কোৱালিফিকেশন ইয়াতে ডিগ্ৰী পাস কৰা হলে হল যিকোনো ষ্ট্ৰীমত আৰ্টস সায়েন্স কমাৰ্চৰ পৰা ডিগ্ৰী পাস কৰিলে ইয়াতে এপ্লাই কৰিব পাৰে ইয়াতে ৰিটেন এক্সাম হ'ব ৰিটেন এক্সাম কোৱালিফাই কৰিব লাগিব ইয়াৰে যদি এপ্লাই কৰা লিংক হয় অনলাইন এপ্লাই কৰা লিংকটো ভিডিও ডেসক্ৰিপচনত পাই যাব সো এইটো আছিল শেষৰটো ভ্যাকেন্সি ভিডিওটো ভালকৈ লাইক কৰি দিব লগ পাম পুনৰ এটা নতুন ভিডিওত আজিলৈ আহো ধন্যবাদ